Hello viewers, welcome to my YouTube channel. My name is Mahfuz Ahmed. তো আজি আমি এই ভিডিওত দেখিম যে এমপ্লয়মেন্ট এক্সচেঞ্জ কার্ডটো কেনেকৈ আমি রিনিউ কৰিম তাৰ স্টেপ বাই স্টেপ প্ৰচেছ চাম। এটো একেবাৰে অতি সহজ। আমি ইয়াতে গুগল ক্ৰোমত গৈ সেৱা সেতু আসাম বুলি সাৰ্চ কৰিম। তাৰপিছত ইয়াতে দেখিব ইয়াতে লগইন বুলি অপচন আছে। ইয়াতে এজ এ সিটিজেন বুলি লগইন কৰিব। এজ এ সিটিজেন ইয়াতে সিটিজেন বুলি লগইন ক্লিক কৰিব। তাৰপিছত এটা লগইন পেজটো খুলি খাব। ইয়াতে আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ডেৰে কৰিব লাগিব। যেহেতু আপোনালোকে আগতে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো ৰেজিষ্ট্ৰেচন কৰিছে, সেইকাৰণে আপোনালোকৰ লগত আপোনাৰ নিজা পাৰ্সোনাল ইউজাৰ নেম আৰু পাছৱৰ্ড থাকিব লাগিব। সেই ইউজাৰ নেম আৰু এই পাছৱৰ্ডেৰে আপোনালোকক ইয়াতে লগইন কৰিব লাগিব। প্ৰথমত ইউজাৰ নেম দিব লাগিব। তাৰপিছত ইয়াতে আই কনসেন্ট টু ভেৰিফিকেশ্যন ইয়াতে ক্লিক কৰাৰ পিছত সাইন ইন বুলি অপচন মাৰিব। তাৰপিছত এই পেজটো খুল খাব। ইয়াতে আপোনালোকৰ ইয়াতে স্কিপ নাও বুলি অপচনত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ড্যাশবোৰ্ডটো খুল খাব। ইয়াতে আপোনালোকৰ নাম লেফট সাইডত আহিব। তাৰপিছত ইয়াতে আপোনালোকে কিমান এপ্লিকেশন আগতে এপ্লাই কৰিছে ইয়াতে পাব। ওপৰত গৈ ইয়াতে দেখক সাৰ্ভিসেস বুলি অপচন আছে। এই সাৰ্ভিসেস অপচনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখিব তলত এটা কি আছে সার্চ বুলি অপচন আছে, সার্চ বার। ইয়াতে ওপৰত দেখক সার্চ বুলি, ঠিক আছে। এই সার্চত গৈ আপোনালোকে কি সার্চ কৰিব, এক্সচেঞ্জ বুলি সার্চ কৰিব। EXCHANGE এক্সচেঞ্জ বুলি সার্চ কৰি দিয়াৰ পিছত ইয়াতে ফুল খাই যাব। ইয়াতে অতি গুৰুত্বপূৰ্ণ কথা জনা আছে যে ইয়াতে প্ৰথমতে দেখক 529 আৰু 532 কি আছে, ৰি ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট এক্সচেঞ্জ সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ। প্ৰথমটো আছে উইদাউট আধাৰ 529 সিরিয়াল নাম্বার আৰু 532 সিরিয়াল নাম্বার আছে, এটো আধাৰ বেস। আধাৰ বেস দি কৰি এপ্লাই কৰিলে আমি আমাৰ লাভ কি হয় যে আমি লগে লগে আমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জটো পাই যাও। আৰু যদি উইদাউট আধাৰ যদি আপোনালোকে এপ্লাই কৰে তেনেহলে আপোনালোকক এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসত যাব লাগিব নিজা নিজা ডিস্ট্ৰিক্টৰ। তাৰপিছত কি আছে 662 সিরিয়াল নাম্বাৰটো আছে, ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট এক্সচেঞ্জ সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ। ইয়াতে যদি কোনোবাই নতুন ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তেনেহলে এটোৰে এপ্লাই কৰিব লাগিব। তাৰপিছত কি আছে 663 আৰু 701 কি আছে, 701 টো চাওক। 701 আমি চাম যে রিনিউয়াল অফ রেজিস্ট্রেশন কার্ড অফ এমপ্লয়মেন্ট সিকার ইন এমপ্লয়মেন্ট এক্সচেঞ্জ। আজি আমি এটোৱে চাম। আমি রিনিউ কৰিম উইথ আধাৰ বেস রিনিউ কৰিম 701। ইয়াতে বেছি সময় নালাগে, 5 মিনিটৰ ভিতৰত আপোনালোকৰ এই এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো আপোনালোকৰ রিনিউ হ'ব। রিনিউয়ালত কোনো কোয়ালিফিকেশন আপগ্রেড নহব বা কোনো যদি প্রোফাইলত যদি কিবা যদি ভুল থাকে, এড্রেস ভুল বা নাম ভুল আছে বা ডেট অফ বার্থ ভুল আছে, তেনেহলে তাত চেঞ্জ নহব। তাত খালি অকল রিনিউয়ালটো হ'ব। এই রিনিউয়ালৰ প্ৰসেস কিছুমান আছে, আমি এটো গম পাম, ঠিক আছে। আমি ইয়াতে কি কৰিম, এপ্লাই বুলি ক্লিক কৰিম। ইয়াতে এপ্লাই বুলি ক্লিক কৰিম। এপ্লাই বুলি ক্লিক কৰাৰ পিছত ইয়াতে আহিব রিনিউয়াল অফ রেজিস্ট্রেশন কার্ড অফ এমপ্লয়মেন্ট এক্সচেঞ্জ সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ। এটা আছে এপ্লাই উইথ আধাৰ আৰু এটা আছে এপ্লাই উইদাউট আধাৰ। এপ্লাই উইথ আধাৰত কি আছে, রেকমেন্ডেড বুলি আছে, কাৰণ আমি আধাৰ দি কৰিলে আমি লগে লগে আমি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডটো আমাৰ রিনিউ হৈ যাব। নহলে আমি যদি এপ্লাই উইদাউট আধাৰ কৰো তেনেহলে আপোনালোকক ক'ত যাব লাগিব, এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসত যাব লাগিব। ইয়াতে কি কৈছে, এমপ্লয়মেন্ট এপ্লিকেন্ট অলৰেডি হ্যাজ ডিজিটেল ৰেজিষ্ট্ৰেচন কাৰ্ড কেন অবটেইন ফ্ৰম RTGS পোৰ্টেল অনলি। অলৰেডি ৰেজিষ্টাৰ হ'ব লাগিব, তেওঁলোকেহে ৰেজিষ্ট্ৰেচন কৰিব লাগিব, ৰিনিউৱেল কৰিব লাগিব। মানে আমি ৰিনিউ কৰিম বস্তুটো, আমি যেহেতু রিনিউ কৰিম সেইকাৰণে আমি এটো কৰিব লাগিব। প্ৰথমত কাৰ্ডটো এক্সপায়াৰি হ'ব দিব লাগিব। তাৰপিছত 60 ডেজৰ এটা গ্ৰেস পিৰিয়ড থাকে, বা এই 60 ডেজৰ ভিতৰত 2 মান্থছৰ ভিতৰত উইদিন 2 মান্থছৰ ভিতৰত আপোনালোকক ৰিনিউৱেল কৰিব লাগিব। নহলে কি হ'ব, এটো একদম এটো মানে আমাৰ ডি ৰেজিষ্ট্ৰেচন কৰি দিব সিহঁতে। আমি এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আমি আমাৰ হেৰাই যাব বস্তুটো। আমি আৰু এই ৰেজিষ্ট্ৰেচন নাম্বাৰ আমি আৰু ইউজ কৰিব নোৱাৰিম, আমি আকৌ ৰেজিষ্ট্ৰেচন কৰিব লাগিব, ঠিক আছে। ইয়াতে গাইডলাইন কিছুমান আছিলে। তাৰপিছত আমি এপ্লাই উইথ আধাৰ কৰিম। ইয়াতে 30 रुपीज বুলি কৈছে, কিন্তু আমাৰ কোনো পইচা নালাগে, আমি ফ্ৰী অফ কষ্টে এটো কৰিব পাৰো। ইয়াতে আপোনাৰ আগত ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব। ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিয়াৰ পিছত ইয়াতে প্ৰসিড বুলি ক্লিক কৰিব। এমপ্লয়মেন্ট এক্সচেঞ্জৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে তাতে এটো কপি কৰি পেস্ট কৰি ইয়াতে আহি যাব। ইয়াতে আপোনালোকৰ ডিটেইলছ আহি যাব, আপোনালোকৰ নাম, ফটো, ডেট অফ বাৰ্থ, মাদার্স নেম, মোবাইল নাম্বার, ফাদার্স নেম, তাৰপিছত এড্ৰেছ, এইবোৰ আহি যাব। ইয়াতে আপোনালোকে একো চেঞ্জ কৰিব নোৱাৰিব, জাস্ট ইয়াতে প্ৰসিড বুলি ক্লিক কৰিব। প্ৰসিড বুলি ক্লিক কৰাৰ পিছত আপোনালোকৰ একনলেজমেন্ট
এটা নাম্বাৰ আহিব, এটা ৰিচিপ্ট আহিব, তাৰপিছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আহিব। এইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে ডিটেইলছবোৰ চাব আৰু তলত গৈ চাব যে ৰিনিউৱেল কেতিয়া ৰিনিউৱেল ডেটটো এইটো 2028 হ'ব পাৰে। আজি যদি এই 2025 কৰে তেনেহ'লে 3 বছৰৰ কাৰণে এইটো ভেলিড থাকিব, আপ টু 2028 লৈকে আহিব। এই যে আপোনালোকৰ ইয়াতে আহি গৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো, ইয়াতে আপোনালোকৰ ডিটেইলছবোৰ ভালদৰে চাই ল'ব। মই ইয়াতে ব্লাৰ কৰি দিছোঁ কাৰণ এইবোৰ চেঞ্চিটিভ ইনফৰমেশ্যন হয়, সেইকাৰণে মই এইবোৰ ব্লাৰ কৰি দিছোঁ। আপোনালোকে আপোনালোকৰ নিজে চাই ল'ব। ইয়াতে তলত আহি আপোনালোকৰ এই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো ডাউনলোড কৰি ল'ব। তাৰপিছত একনলেজমেণ্ট ৰিচিপ্টটো আছে, এইটো ভালকৈ থৈ দিব আৰু এইটো ডাউনলোড কৰি আপোনালোকৰ লেপটপ বা মোবাইলত ভালকৈ ৰাখি দিব। এইটোৱে প্ৰচেছ আছিলে ৰিনিউৱেল প্ৰচেছ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত। অতি সহজ। এই ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ' আগন্তুক পাবলৈ। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।